নিজৰ কথা নিজৰ কামটো শুদ্ধ কৰক, নহ'লে ক্ষমতা যোৱাৰ পিছত আপোনালোকে অসমৰ ভিতৰত থাকিব সেই পৰিৱেশটো নাপাব। ৰাইজৰ মাজত ছিকিউৰিটি অবিহনে ৰাইজৰ মাজত ঘূৰিবলৈ পৰিৱেশটো নাপাব। যাব লাগিব ডুবাই, নহ'লে যাব লাগিব ছিংগাপুৰ। তো সেইকাৰণে ৰাইজক সন্মান কৰাটো শিকক, ৰাইজক ভয় কৰাটো শিকক, অসমৰ জনসাধাৰণৰ আৱেগটো সন্মান কৰক, অসমৰ জনসাধাৰণৰ বিবেকটো সন্মান কৰক, অসমৰ ৰাইজৰ ক্ষোভটো ভয় কৰিবলৈ শিকক। ক্ষমতা সদায় আপোনালোকৰ নাথাকে। অসমৰ ৰাইজক ভয় কৰাটো আপোনালোকৰ বাবে ভাল। আজি নিজৰ এই যে 24টা যে কয় তেওঁলোকৰ ছিকিউৰিটি আছে, তেওঁ নিজকে যে গৃহমন্ত্ৰীৰ আজি পদবীত যে তাৰ দায়িত্ব যে পাইছে, সেই গৃহমন্ত্ৰীৰ পদটো আৰু সেই 24জনীয়া ছিকিউৰিটি সদায় তেওঁৰ ওচৰত সেই ক্ষমতাটো নাথাকিব। পৰৱৰ্তী দিনত নিৰ্বাচন হাৰাৰ পিছত, ক্ষমতা যোৱাৰ পিছত, চৰকাৰ যোৱাৰ পিছত তেওঁ অসমৰ ৰাইজৰ মাজত থাকিব লাগিব। যি ৰাইজক তেওঁ বাৰম্বাৰ কেতিয়াবা পুলিচৰ ভয় দেখায়, কেতিয়াবা CID ভয় দেখায়, কেতিয়াবা SIT ভয় দেখায়, কেতিয়াবা ফেচবুক ওপৰত পোষ্ট দিলে তেওঁলোকক জেললৈ পঠায়। সেই ৰাইজৰ মাজত, সেই সাংবাদিকসকলৰ মাজত থাকিব লাগিব, যি সাংবাদিকসকলৰ চাকৰি তেওঁ খালে, যি সাংবাদিকসকলৰ তেওঁলোকে জেললৈ পঠালে বা ভাবুকি দিয়ে। সেই নিবনুৱা যুৱকসকলৰ মাজত থাকিব লাগিব, যি যুৱকসকলক তেওঁলোকে জেললৈ পঠালে, যি যুৱকসকলৰ ঘৰৰ সন্মুখত আৰক্ষী পঠাই দিয়ে কি প্ৰতিবাদ নকৰিব। সেই মহিলাসকলৰ মাজত থাকিব লাগিব, যি মহিলাসকলে যেতিয়া কংগ্ৰেছৰ সভালৈ যাবলৈ বিচাৰে তেওঁলোকৰ চৰকাৰী আঁচনিৰ পৰা নামটো কৰ্তন কৰা যায়, সেই ৰাইজৰ মাজত থাকিব লাগিব। আৰু তেতিয়া হোম ডিপাৰ্টমেণ্ট তেখেতৰ লগত নাথাকিব। তেতিয়া আজি তাৰিখৰ যি 24জনীয়া ছিকিউৰিটিৰ কথা কৈছে সেইখিনিও নাথাকিব। তো ৰাইজৰ মাজত ভালদৰে থকা যদি বিচাৰে ৰাইজক ভয় কৰিবলৈ শিকক, ৰাইজক দম দিয়া বন্ধ কৰক। অসমৰ আমাৰ সাহিত্যিক জগতৰ, আমাৰ শিল্পী জগতৰ মানুহবোৰৰ চৰিত্ৰ হনন কৰাটো বন্ধ কৰক। চৰিত্ৰৰ আপোনাৰ আৰু আপোনাৰ গেংৰ কেনেকুৱা অসমৰ ৰাইজে ভালদৰে জানে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।